নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 4, দেশ মহাদেশৰ কথা, জাপান। ইয়াতে চোৱা তোমালোকে কি দিছে, আমাৰ বিশ্বৰ ভিতৰত দেশ মহাদেশ কেইখন আছে? 7খন। তো সেই বিষয়ে আমি ইয়াত পঢ়িবলৈ গৈ আছোঁ। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ ইয়াত কি কি দিছে। পৃথিৱীৰ প্ৰধান মহাদেশ 7খন: এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু আণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। ইয়াত হ'ল এই 7খন মহাদেশৰ নাম। বিশাল জলভাগে এই মহাদেশবোৰৰ কেইখনমানক ইখনৰ পৰা সিখনক পৃথক কৰিছে। পৃথিৱীৰ মুঠ স্থলভাগৰ অধিকাংশই উত্তৰ গোলাৰ্ধত। পৃথিৱীৰ মুঠ স্থলভাগৰ অধিকাংশ হৈছে কি? উত্তৰ গোলাৰ্ধত। তাৰপিছত কি কৈছে চোৱা, এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিভাগৰ 3/1 অংশ এই মহাদেশখনে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূব-পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা গৈছে। এছিয়া মহাদেশখনতো থকা আমাৰ দেশ ভাৰতৰ উত্তৰে হিমালয় পৰ্বতমালা অৱস্থিত। ইয়াৰ উত্তৰ-পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ আছে উৰাল পৰ্বতমালা। এইটো মনত ৰাখিবা দেই। তোমালোকৰ ইয়াৰ পৰা কিন্তু সৰু সৰু প্ৰশ্ন হ'ব যে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? তেতিয়া তোমালোকে লিখিব লাগিব এছিয়া। তাৰপিছত ধৰা প্ৰশ্ন হ'ব পাৰে যে পৃথিৱীৰ মাটিভাগৰ কিমান শতাংশ মহাদেশ সামৰি আছে? 3/1 তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূব-পশ্চিমাকৈ কি ৰেখা পাৰ হৈ গৈছে? তোমালোকে ক'বা কৰ্কটক্ৰান্তি ৰেখা। দেখিছানে, সৰু সুৰা বহুত প্ৰশ্ন লুকাই আছে। তাৰপিছত কি কৈছে চোৱা, যে এটা পৰ্বত কৈছে উত্তৰ-পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ আছে কি? উৰাল পৰ্বতমালা। এই পৰ্বতমালাৰ পশ্চিমে যিখিনি স্থলভাগ আছে তাকেই ইউৰোপ মহাদেশ বোলে। তাকে কি বোলে? ইউৰোপ মহাদেশ বোলে। এই পৰ্বতমালাই মহাদেশ দুখনক পৃথক কৰিছে। তাৰপিছত কি কৈছে চোৱা, ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূব-পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা। আল্পছ হ'ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। আল্পছ কি? আল্পছ হৈছে ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। এছিয়াৰ পাছতে দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল আফ্ৰিকা। এছিয়াৰ পিছতে দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল কি? আফ্ৰিকা। বিষুৱৰেখাৰ মহাদেশখনৰ প্ৰায় সোঁমাজেদি গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলাৰ্ধতে প্ৰায় সমানভাৱে বিস্তৃত হৈ আছে। এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কটক্ৰান্তি, মকৰক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। বিষুৱীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। আফ্ৰিকা মহাদেশৰ জলবায়ু কিয় উষ্ণ? কাৰণ বিষুৱ অঞ্চলত অৱস্থিত আফ্ৰিকা মহাদেশ। ঠিক আছে, গৰম আৰু সেইকাৰণে সেইটো ঠাইত বেছি গৰম পৰে। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি সাহাৰা এই মহাদেশতে অৱস্থিত। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট যে সাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত। আফ্ৰিকা মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ মহাসাগৰে আগুৰি আছে। সুৱেজ খালে ইয়াক এছিয়া মহাদেশৰ পৰা আৰু জিয়াল্টাৰ প্ৰণালী ইউৰোপ মহাদেশৰ পৰা পৃথক কৰিছে। পৃথিৱীৰ আটাইতকৈ দীঘল নীল নদী এই মহাদেশতে আছে। পৃথিৱীৰ আটাইতকৈ দীঘল নদী হৈছে কি? নীল নদী এই মহাদেশতে আছে। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকা। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল কি? উত্তৰ আমেৰিকা। এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। এই মহাদেশখন সম্পূৰ্ণৰূপে কি? উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা। মহাদেশখনক 3খন মহাসাগৰে আগুৰি আছে। এতিয়া ৰকি কোন মহাদেশত অৱস্থিত? উত্তৰ আমেৰিকাত অৱস্থিত। এনেকুৱা সৰু সৰু প্ৰশ্ন হা। তাৰপিছত চোৱা কি কৈছে, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় 75% আগুৰি আছে। ইয়াত অৱস্থিত কেৰিবিয়ান দ্বীপপুঞ্জক ৱেষ্ট ইণ্ডিজ বুলি কোৱা হয়। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা, হাবি আৰু ওখ ঘাঁহনি অঞ্চল আছে। তাৰপিছততো চোৱা কি কৈছে, দুই বহল জলভাগক লগ কৰা ঠেক জলভাগক প্ৰণালী বোলে, যেনে পক প্ৰণালী। দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক যোজক বোলে, যেনে পানামা যোজক।
তাৰপিছত চোৱা কি কৈছে, আকাৰৰ ফালৰ পৰা দক্ষিণ আমেৰিকা চতুৰ্থ বৃহত্তম মহাদেশ। মহাদেশখনৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত পৰিছে। এই মহাদেশৰ একেবাৰে উত্তৰ অংশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে। ইয়াৰ পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ। বিশ্বৰ আটাইতকৈ দীঘল এণ্ডিজ পৰ্বতমালা আৰু আটাইতকৈ বহল নদী আমাজন এই মহাদেশতে অৱস্থিত। এতিয়া বিশ্বৰ আটাইতকৈ পৰ্বতমালাৰ নাম হৈছে কি, দীঘল পৰ্বতমালা এণ্ডিজ পৰ্বতমালা, আৰু আটাইতকৈ বহল নদীৰ নাম হৈছে কি, আমাজন নদী। এইবিলাকো মনত ৰাখিবা, ঠিক আছে। নেক্সট কি কৈছে চোৱা, পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰতে ওচেনিয়া আটাইতকৈ সৰু। এই মহাদেশখনক সম্পূৰ্ণ দক্ষিণ গোলাৰ্ধত পৰে। আটাইতকৈ সৰু মহাদেশৰ নাম কি, ওচেনিয়া, আৰু আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ছাত্ৰ ছাত্ৰীসকল, এছিয়া। মনত থাকিব, ডাঙৰ মহাদেশৰ নাম এছিয়া আৰু আটাইতকৈ সৰু মহাদেশৰ নাম হৈছে ওচেনিয়া। ইয়াত চাৰিওফাল সাগৰ মহাসাগৰে আগুৰি আছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হ'ল ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড। চাৰিওফালে পানীয়ে আৱৰি থকা বাবে ওচেনিয়াৰ ঘাই দ্বীপ অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয়। আণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। এই মহাদেশখনৰ প্ৰায় সোঁমাজতে কুমেৰু বিন্দু পৰিছে। যিহেতু মহাদেশখন দক্ষিণ মেৰু অঞ্চলত অৱস্থিত, গতিকে ই সদায় বৰফেৰে ঢাক খাই থাকে। ইয়াত মানুহৰ কোনো স্থায়ী বসতি নাই। পৃথিৱীৰ বহু দেশে বৰফেৰে ঢাকা এই মহাদেশত গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। আণ্টাৰ্কটিকা বা কুমেৰু মহাদেশত আমাৰ দেশৰো দক্ষিণ গংগোত্ৰী, মৈত্ৰী আৰু ভাৰতী নামেৰে তিনিটা গৱেষণা কেন্দ্ৰ আছে। ইয়াৰে মৈত্ৰী আৰু গংগোত্ৰী নামে বৰ্তমান কাৰ্যক্ষম হৈ আছে। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট যে আণ্টাৰ্কটিকা বা কুমেৰু মহাদেশত কি কি গৱেষণা কেন্দ্ৰ, তিনিটা গৱেষণা কেন্দ্ৰ আছে, দক্ষিণ গংগোত্ৰী, মৈত্ৰী আৰু ভাৰতী, ঠিক আছে। তাৰপিছত চোৱা, ইয়াত প্ৰশ্ন উত্তৰখিনি মই গোটেইখিনি দিয়ে দিম, আৰু ইমান সময় যিমানখিনি বুজালোঁ তাৰ পৰাই কিন্তু এই প্ৰশ্নবিলাক আছে যে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি, প্ৰথমতে তোমালোকে পাইছে ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি, এইটোও পাইছা। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি, এইটোও পাইছা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন, এইটোও পাইছা, ছাহাৰা মৰুভূমি। গোটেইখিনি প্ৰশ্ন উত্তৰ কিন্তু মই মাত্ৰ আলোচনা কৰিয়ে গৈছোঁ হা, তথাপি লাষ্টত লিখাই দিম। তোমালোকেও চাবাচোন, ভিডিঅ'সমূহ চোৱাৰ সময়ত মন দি চাবা, যাতে পিছত যেতিয়া প্ৰশ্নসমূহ আহিব তোমালোকে এনচাৰ দিব পাৰা, ঠিক আছে। নেক্সট চোৱা, এছিয়া মহাদেশত জাপান। এছিয়া মহাদেশৰ পূব সীমাত অৱস্থিত জাপান এখন বিশেষ দেশ। এই দেশখনৰ সৰু বৰ বহুতো দ্বীপৰ সমষ্টি। তাৰ ভিতৰত হাকাইডো, হনচু, চিক্কু আৰু কিউছু এই চাৰিটা দ্বীপ প্ৰধান। দেশখনৰ দ্বীপসমূহৰ ভিতৰত হনচুৱে হৈছে সবাতোকৈ ডাঙৰ। মাটিকালি হৈছে কিমান, 2,77,960 বৰ্গ কিলোমিটাৰ। আৰু জাপানৰ ৰাজধানী টকিঅ'। এইটো ভেৰি ইম্পৰ্টেণ্ট, জাপানৰ ৰাজধানী কি, টকিঅ'। নেক্সট কি কৈছে চোৱা, জাপান দ্বীপপুঞ্জ প্ৰশান্ত মহাসাগৰত অৱস্থিত। ইয়াৰ উত্তৰে আছে চাখলিন দ্বীপ, কুৰিল দ্বীপ আৰু ওখটস্ক সাগৰ। দক্ষিণে টাইৱান আৰু পূব চীন সাগৰ, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে জাপান সাগৰ আৰু কোৰিয়া প্ৰণালী। দেশখনৰ মুঠ মাটিকালি 3,77,974 বৰ্গ কিলোমিটাৰ। দেশ হিচাপে জাপানৰ বিশেষত্ব। এখন দেশ হিচাপে জাপানৰ বহুতো বিশেষত্ব বা বিশেষ ধৰণৰ বৈশিষ্ট্য আছে। তাৰ ভিতৰত তলত উল্লেখ কৰা কেইটা হৈছে প্ৰধান। ই এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ। প্ৰায় 14,000 দ্বীপ সমষ্টি জাপান। ইয়াৰে প্ৰায় 250টি দ্বীপত জনবসতি আছে। বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় 29,751 কিলোমিটাৰ। কেউ দিশে সাগৰ মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্ৰিক সম্পদত চহকী। জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ। দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰ 15%। সেয়েহে কৃষিভূমি তেনেই কম। জাপানত কিন্তু কৃষিভূমি বহুত কম আছে। ইয়াত জাপানৰ মেপ দি দিছে চোৱা, দেখিছেনে, জাপান সাগৰ, জাপানৰ ইয়াত টকিঅ' হা, এই গ্ৰীণ কালাৰটো দেখিছেনে, গ্ৰীণ কালাৰ চাৰিওফালে নীলা অংশ যিখিনি, এইখিনি হৈছে সাগৰ, প্ৰশান্ত মহাসাগৰ, জাপান সাগৰ, আৰু এই মাজৰ যিটো সেউজীয়া অংশ এই হৈছে জাপানৰ মেপ। জাপানৰ মেপখন, জাপানৰ ৰাজধানী কি, টকিঅ'। তাৰপিছত এতিয়া চোৱা, জাপানৰ এতিয়া মাটিকালি কিমান কি কৈছে চোৱা, দেশখনৰ মুঠ মাটিকালিৰ 65% অৰণ্যে আৱৰি আছে। জাপান এখন ভূমিকম্প প্ৰৱণ দেশ। দেশখনত 1000ৰো অধিক জাগ্ৰত আগ্নেয়গিৰি আছে। জাপানত কিন্তু খুব ভূমিকম্প হয়, বুজি পাইছা, আৰু তাত কি আছে, আগ্নেয়গিৰিও আছে।
তাৰপিছত কি কৈছে চোৱা, কৈছে যে জাপান এখন জনবহুল ৰাষ্ট্ৰ, প্ৰায় 126 নিযুত জনসংখ্যা। এই দেশ মানৱ সম্পদত অতি চহকী। মানুহৰ দক্ষতা আৰু উদ্ভাৱনী সামৰ্থ্যই ইয়াক উন্নত ৰাষ্ট্ৰৰ শাৰীলৈ আগুৱাই নিছে। দেশৰ প্ৰায় 90% মানুহে নগৰত বাস কৰে। জাপানৰ প্ৰাকৃতিক অৱস্থা। এছিয়া মহাদেশৰ মূল ভূখণ্ডৰ পৰা কিছু আঁতৰত মহাসাগৰ অৱস্থিত কাৰণে জাপানৰ প্ৰাকৃতিক পৰিৱেশ কিছু সুকীয়া। ইয়াৰ ভূ-অৱয়ব, জলবায়ু, মাটি আৰু প্ৰাকৃতিক উদ্ভিদৰ সুকীয়া বৈশিষ্ট্য আছে। ভূ-অৱয়ব। জাপানৰ ভূমিভাগ পাহাৰীয়া আৰু ওখোৰা-মোখোৰা। দেশখনৰ প্ৰধান দ্বীপ 4টা। উচ্চভূমিয়ে আগুৰি আছে যদিও পাহাৰৰ মাজে মাজে কিছুমান ঠেক সমভূমিও আছে। উত্তৰৰ হকাইডো দ্বীপটো প্ৰধানকৈ পাহাৰীয়া। সমান্তৰাল পাহাৰ শ্ৰেণীৰ মাজত ইচিকাৰী নদীয়ে সৃষ্টি কৰা ইচিকাৰী ইউফোটোছ সমতল বিশেষভাৱে উল্লেখযোগ্য। জাপানৰ মাজভাগৰ হনছু দ্বীপটো উচ্চভূমিৰে ভৰা। হনছু দ্বীপৰ উত্তৰ অংশত আও আৰু উৎসু নামেৰে দুখন সমান্তৰাল পাহাৰ শ্ৰেণী আছে। দ্বীপটোৰ মাজভাগত হনছু উচ্চভূমি বা পাৰ্বত্য অঞ্চল অৱস্থিত। কাণ্টো মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল। দেশখনৰ দক্ষিণ ভাগো চিকু আৰু কিউছু দ্বীপ উচ্চভূমিৰে গঠিত। ইয়াৰে কিউছু অঞ্চলটোত সঘনে আগ্নেয়গিৰি উদগীৰণ ঘটে। ক'ত ঘটে? কিউছু অঞ্চলত। ঠিক আছে। জাপানৰ বিখ্যাত আগ্নেয়গিৰি মাউণ্ট ফুজিক দেখুওৱা হৈছে। ইয়াত মাউণ্ট ফুজি এটা বিখ্যাত আগ্নেয়গিৰি। তাৰপিছত এতিয়া জাপানৰ জলবায়ু সম্বন্ধে আমি পঢ়িম। ঠিক আছে। এতিয়া চোৱা জলবায়ু কি দিছে। উত্তৰে দক্ষিণাকৈ জাপান এখন আকৃতিত দীঘলীয়া দেশ। উত্তৰ দক্ষিণাকৈ জাপান এটা কি দীঘলীয়া দেশ, এখন দীঘলীয়া দেশ। ই দীঘল প্ৰায় 3000 কিলোমিটাৰ। সেয়েহে ইয়াৰ উত্তৰ অংশৰ হকাইডো দ্বীপ জলবায়ুৰ মধ্য আৰু দক্ষিণ অংশতকৈ স্বাভাৱিকতে বেলেগ। জাপান দেশখন বিষুৱ ৰেখাৰ উত্তৰে অৱস্থিত। জাপান দেশখন কি বিষুৱ ৰেখাৰ উত্তৰে অৱস্থিত। ইয়াৰ জলবায়ু নাতিশীতোষ্ণ। দেশখনত 4টা ঋতু অনুভূত হয়: শীত, বসন্ত, গ্ৰীষ্ম আৰু শৰৎ। শীতকালত দেশখনৰ উত্তৰ অংশত বৰফ পৰে, বাকী অংশত সকলোতে ঠাণ্ডা বিৰাজ কৰে। কেতিয়াবা সামান্য বৰষুণো হয়। বসন্তকালত মাৰ্চ-এপ্ৰিল বৰফ গলে আৰু ঠাণ্ডা কমি আহে। সকলোতে ফুল ফুলিবলৈ ধৰে। ইয়াৰ পিছত মে' মাহৰ পৰা আগষ্ট মাহলৈ গ্ৰীষ্মকাল। গ্ৰীষ্ম ঋতুত বৰষুণ হয় আৰু মানুহে খেতি কৰিবলৈ আৰম্ভ কৰে। শৰৎকালত ছেপ্টেম্বৰ-নৱেম্বৰত গৰম কমি আহে আৰু খেতি চপোৱা হয়। গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয়। কি বুলি কোৱা হয়? ফল বুলি কোৱা হয়। মন কৰিবলগীয়া কথা যে বছৰটোৰ সকলো সময়তে জাপানত বৰষুণ নহয়। কেউ দিশে সাগৰ মহাসাগৰে আগুৰা কাৰণে জাপানৰ জলবায়ু প্ৰায় সেমেকা হৈ থাকে। অৰণ্য। এতিয়া জাপানৰ অৰণ্যৰ বিষয়ে আমি পঢ়িম। ইতিমধ্যে উল্লেখ কৰা হৈছে যে জাপানৰ প্ৰায় 65% ঠাই অৰণ্যই আৱৰি আছে। দেশখনৰ বেছিভাগ ঠাই পাহাৰীয়া হোৱাৰ কাৰণে অৰণ্য সংৰক্ষণ কৰাটো সহজ হৈছে। পাহাৰীয়া শীতল ঠাইবোৰত সাধাৰণতে সৰলবৰ্গীয় গছ দেখা যায়। দেশখনৰ উত্তৰৰ হকাইডো অঞ্চলত এনে উদ্ভিদৰ প্ৰাধান্য বেছি। হনছ দ্বীপৰ উচ্চ এলেকাবোৰতো সৰলবৰ্গীয় গছৰ অৰণ্য দেখা আছে। দেশখনৰ দক্ষিণলৈ ক্ৰমে উত্তাপ বাঢ়ি অহাৰ লগে লগে বহল পাতৰ পৰ্ণপাতী উদ্ভিদ বেছিকৈ দেখা যায়। বাৰ্চ, মেপল আদি এই অঞ্চলৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ। শৰৎকালত সাধাৰণতে এইবোৰ গছ পাত ধৰে। তাৰপিছত কৈছে মেওজি যুগ আৰু তাৰ পৰৱৰ্তী সময়ৰ জাপান চুং ইতিহাস। 17 শতিকাৰ পৰা জাপানত 1603 পৰা 1867 মিলিটাৰী শাসন চলিছিল। এই শাসনক টকুগাৱা শোগুনেট শাসন বুলি জনা যায়। এই কালছোৱাত দেশখনক বাহিৰৰ জগতৰ পৰা আঁতৰাই ৰখা হৈছিল। এক ধৰণৰ ৰক্ষণশীল সমাজে দেশখনত গা কৰি উঠিছিল। উল্লেখযোগ্য যে 1868 চনত সমগ্ৰ জাপান দ্বীপপুঞ্জক মেইজি সম্ৰাটে নিজৰ অধীনলৈ আনি টকুগাৱা শাসনৰ ওৰ পেলায়। ঠিক আছে। এতিয়া টকুগাৱা শোগুনেট কোন সেইটোৰ বিষয়ে জানিব লাগে। মেইজি পুনৰুত্থানৰ আগত জাপানত শাসনসকলে প্ৰশাসনিক ক্ষমতা দখল কৰিছিল। শাসনসকল আছিল সামৰিক প্ৰধান। তেওঁলোক ৰজাৰ হৈ শাসন ব্যৱস্থাটো চলাই গৈছিল। শাসনসকলে শাসন কৰাৰ বাবে এই ব্যৱস্থাটোক শোগুনেট বুলি কোৱা হয়।
চুগুনেটৰ বাঘজৰী সময়ে সময়ে সলনি হৈছিল। বুজিছানে? মানে এওঁলোক চুগুনেট আছিল কোন সামৰিকৰ প্ৰধান। আৰু তাৰপিছত কি কৈছে চোৱা, মেইজি শাসনকালত জাপানৰ ৰাজনীতি আৰু আৰ্থ সামাজিক ব্যৱস্থাত লক্ষণীয় পৰিৱৰ্তন ঘটে। এই কালছোৱাত দেশখনৰ মানুহৰ মাজত পশ্চিমীয়া ধ্যান ধাৰণাৰ প্ৰৱেশ ঘটে আৰু দেশখন উদ্গীৰণত আগবঢ়াবলৈ ধৰে। মেইজি শব্দই আলোকপ্ৰাপ্ত বা জ্ঞানী শাসনক বুজায়। পৰম্পৰাগত প্ৰাচ্য প্ৰমূল্যসমূহৰ লগত আধুনিক চিন্তাৰ সমন্বয় ঘটাই আছিল এই শাসনৰ উদ্দেশ্য। মেইজি পুনৰুত্থানৰ পাছত জাপানৰ কেতবোৰ পৰিৱৰ্তন। আধুনিক শাসন ব্যৱস্থাৰ উদ্দেশ্যে মেইজি যুগত ইউৰোপৰ কেইবাখনো দেশৰ সংবিধান অধ্যয়ন কৰি জাৰ্মানীৰ সংবিধানৰ আধাৰত 1889 চনত মেইজি সংবিধান প্ৰৱৰ্তন কৰা হৈছিল। এই সংবিধানৰ মতে আইনৰ চকুত সকলো নাগৰিক যদি সমান আছিল, ভোটাধিকাৰ কিন্তু সীমিত আছিল। তাৰপিছত কি কৈছে চোৱা, জাপানত পশ্চিমীয়া দেশবোৰৰ দৰে প্ৰশাসনীয় ব্যৱস্থা আৰম্ভ কৰা হৈছিল। শিক্ষা, সামৰিক, নৌ বাহিনী, বিত্ত আদি দিশবোৰ চোৱাচিতা কৰিবলৈ বেলেগ বেলেগ বিভাগৰ প্ৰতিষ্ঠা কৰা হৈছিল। আগতে জাপানত চামুৰাই সকলেহে সৈনিক হিচাপে কাম কৰিছিল, কিন্তু আধুনিক মেইজি শাসনে সকলো পুৰুষকে সামৰিক বাহিনীত যোগ দিব পৰাৰ ব্যৱস্থা কৰি দিছিল। মেইজি সম্ৰাটৰ পৃষ্ঠপোষকতাত জাপানৰ আধুনিকীকৰণ সম্ভৱ হৈ উঠিছিল। উদ্যোগীকৰণৰ ক্ষেত্ৰত উন্নতিৰ বাবে আধুনিক বেংক ব্যৱস্থা, ৰেলপথ স্থাপন, বন্দৰ নিৰ্মাণ, টেলিগ্ৰাফ আৰু ডাক সেৱাৰ প্ৰচলন আদি কামবোৰ হাতত লৈছিল। উদ্যোগৰ বিকাশৰ কাৰণে চৰকাৰে নিজে উদ্যোগ স্থাপন কৰি ধনী ব্যৱসায়ীসকলৰ হাতত বিক্ৰী কৰি দিছিল। মেইজি যুগত এনেদৰে কেইবাটাও উদ্যোগৰাকী হৈ পৰিছিল। কোৱাচাক পৰিয়াল অতি কম সময়ৰ ভিতৰতে জাপান ৰেচম, জাহাজ নিৰ্মাণ, তাম আৰু কয়লা অন্বেষণ আৰু তীখা উদ্যোগত আগবাঢ়ি গৈছিল। মানে উদ্যোগ ক্ষেত্ৰতো জাপানে বহুত আগবাঢ়ি গৈ আছিল। মেইজি সংবিধান প্ৰৱৰ্তন কৰাৰ লগে লগে সামাজিক ভেদাভেদো কিছু আঁতৰ হৈছিল। চৰকাৰৰ উদ্যোগত স্থাপন কৰা বিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰতো পশ্চিমীয়া দেশৰ শিক্ষকৰ হতুৱাই সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিকোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছিল। বুজি পাইছানে? মানে চব ফালেই কিন্তু গুৰুত্ব দিয়া হৈছিল। কিছু পৰিমাণে স্ত্ৰী শিক্ষাৰো প্ৰচলন ঘটিছিল। মহিলাসকলৰ যে পঢ়িব লাগে, স্ত্ৰীসকলৰ বাবে শিক্ষাৰ দৰকাৰ, সেইটো তেতিয়া প্ৰচলন হৈছিল। তাৰপিছত ইয়াত দিছে যে জাপানত প্ৰথম ৰেল চলাৰ ছবি। তাৰপিছত ইয়াত দিছে যে মেইজি যুগৰ পাছত জাপানত সংঘটিত উল্লেখযোগ্য ঘটনাৱলী কি কি? চীনৰ লগত যুদ্ধ হৈছিল, ৰাছিয়াৰ লগত যুদ্ধ হৈছিল, প্ৰথম বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আছিল, দ্বিতীয় বিশ্বযুদ্ধ অংশগ্ৰহণ আছিল। তাৰপিছত দেশৰ হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাৰ দ্বাৰা পৰমাণু বোমা নিক্ষেপ, নতুন সংবিধান প্ৰৱৰ্তন, এইবিলাক চবতে জাপানৰ মানে আগভাগ আছিল, তেওঁলোকৰ তাত অংশীদাৰ আছিল। এতিয়া জনসংখ্যা আৰু সমাজ, আমি জাপানৰ জনসংখ্যাৰ সম্বন্ধে এতিয়া বুজিবলৈ গৈ আছোঁ। কি কৈছে চোৱা, জাপান এখন জনবহুল দেশ। 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ হিচাপ অনুযায়ী জাপানৰ জনসংখ্যা প্ৰায় 125 নিযুত। এতিয়াৰ পৰা প্ৰায় 100 বছৰ পূৰ্বে দেশখনৰ জনসংখ্যা আছিল প্ৰায় 56 নিযুত। জাপানত বয়সীয়াল লোকৰ সংখ্যা তুলনামূলকভাৱে বেছি। 65 বছৰ বা তাৰ ঊৰ্ধ্বৰ মানুহে মুঠ জনসংখ্যাৰ প্ৰায় 29% নিৰূপণ কৰে। আনহাতে 14 বছৰ বা তাৰ তলৰ বয়সৰ ল'ৰা ছোৱালীৰ মুঠ জনসংখ্যাৰ প্ৰায় 12%, বাকী 59% মানুহৰ বয়স 15 পৰা 64 বছৰৰ ভিতৰত। দেশখনৰ 90% লোক নগৰত বাস কৰে। জাপানত শিক্ষিতৰ হাৰ হৈছে 99%, মানে সকলো মানুহেই জাপানত শিক্ষিত। তাৰপিছত কি দিছে চোৱা, চিন্তো হৈছে জাপানৰ পৰম্পৰাগত ধৰ্ম। দেশৰ বেছি সংখ্যক লোকে প্ৰায় 80% এই ধৰ্ম মানি চলে। দ্বিতীয় প্ৰধান ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম, আৰু দ্বিতীয় ধৰ্ম হৈছে কি? বৌদ্ধ ধৰ্ম, আৰু প্ৰধান ধৰ্ম হৈছে চিন্তো। ঠিক আছে, চিন্তো হৈছে পৰম্পৰাগত ধৰ্ম। সামান্য সংখ্যক মানুহে খ্ৰীষ্ট ধৰ্ম পালন কৰে।
সামান্য সংখ্যক মানুহ তাত খ্ৰীষ্ট ধৰ্মৰো আছে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট কি কৈছে চোৱা, কৈছে যে জাপানৰ গ্ৰাম্য অঞ্চল বা গাঁৱক ইনাকা বোলে। জাপানত গাঁৱক কি বুলি কোৱা হয়? ইনাকা বুলি কোৱা হয়। এনে গাঁওবিলাকত পৰম্পৰাগত জীৱন প্ৰণালীৰ চানেকি পোৱা যায়। খেতি বাতি আৰু ঘৰ দুৱাৰৰ ক্ষেত্ৰত গাঁওবোৰ কিছু সুকীয়া বৈশিষ্ট্য আছে। জাপানৰ মানুহ পৰিশ্ৰমী আৰু কৰ্মপটু। জাপানৰ মানুহ কিন্তু বহুত পৰিশ্ৰমী আৰু কি কৰ্মপটু। ঠিক আছে। নেক্সট কৈছে উদ্যোগ। নেক্সট ইয়াত উদ্যোগ দিছে। উদ্যোগত কি কৈছে চোৱা, যে জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। দেশখনত অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ এক বৃহৎ অংশ উদ্যোগ আগৰি আছে। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ' মহানগৰৰ কিয়োটোৰ উত্তৰ অংশ পৰ্যন্ত 1000 কিলোমিটাৰ জুৰি আছে। ইয়াৰ ভিতৰত টকিঅ', ইয়োকোহামা, ওচাকা, কোৱে, কিয়ট আৰু হৈছে কি নগায়া আৰু নম্বৰ হৈছে উত্তৰ কিয়োটো। এই 4টা উদ্যোগ অঞ্চল পৰে। ঔদ্যোগিক অঞ্চল মানে জাপানৰ এইটো মূল 4টা ঔদ্যোগিক অঞ্চল। এটা হৈছে টকিঅ' আৰু এটা হৈছে ওচাকা কোবে আৰু এটা হৈছে নগায়া আৰু এটা হৈছে উত্তৰ। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লৌহ উদ্যোগ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্ৰধান। মন কৰিবলগীয়া কথা যে জাপান দেশখন যদিও উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া, কেঁচামালৰ ক্ষেত্ৰত কিন্তু দেশখন সিমান চহকী নহয়। প্ৰয়োজনীয় বেছিভাগ কেঁচামালেই জাপানে অন্য দেশৰ পৰা আমদানি কৰে। ঠিক আছে। নেক্সট ইয়াত যিসমূহ প্ৰশ্ন দিছে গোটেইখিনি প্ৰশ্নৰ উত্তৰে আৰু ইয়াত শব্দাৰ্থ দিছে। সৰলবৰ্গীয় গছ মানে হৈছে নগ্নবীজ উদ্ভিদৰ এটা ডাঙৰ শ্ৰেণী। নগ্নবীজ উদ্ভিদৰ এটা ডাঙৰ শ্ৰেণী। আৰু পৰ্ণপাতী উদ্ভিদ হৈছে শীতকালত পাত সৰা উদ্ভিদ। শীতকালত কি পাত সৰা উদ্ভিদ। ঠিক আছে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? আৰু ইয়াত থকা যিমানখিনি প্ৰশ্ন আছে অনুশীলনীত মই গোটেইখিনি প্ৰশ্নটো তোমালোকক দি দিছোঁ। তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ঠিক আছে। আৰু যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। লাইক এটা দি দিবা, তেতিয়াহ'লে আগন্তুক ভিডিঅ'সমূহ আনিবলৈ আৰু মনটো ভাল লাগিব। ঠিক আছে। খালি তোমালোকে এটা লাইক কৰি দিবা দেই শেষত। থেংক ইউ সকলোকে।